অংশগ্ৰহণ কৰা শিল্পীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী চিনেপটা অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ দৰে আমাৰ অনুষ্ঠানৰ তুলনা হৈছে আমাৰ ঐতিহ্য সংস্কৃতি আৰু শক্তিশালী প্ৰদৰ্শনে চীনৰ লগত অসমৰ তুলনা আনিছে প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ ব্ৰেণ্ড এম্বেছাডৰৰ দৰে বাগুৰুম্বা নৃত্য বিশ্বমুখী কৰাত সহায় কৰিছে ফেচবুক লাইভত বাগুৰুম্বা দহো অনুষ্ঠান সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কৰিলে মন্তব্য যোৱাকালি আমাৰ বড়ো জনগোষ্ঠীৰ লোকসকলে বা মোৰ বড়ো ভাই ভনীসকলে ইমান ধুনীয়া বাগৰুম্বা নৃত্যৰ প্ৰদৰ্শন কৰিলে যে এতিয়া সমস্ত ভাৰতৰ ছ'চিয়েল মিডিয়াত ই অত্যন্ত ভাইৰেল হৈছে চাইনাই যেতিয়া অলিম্পিক পাতিছিলে অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ যি তেওঁলোকৰ যি এটা সৌন্দৰ্যৰ সৃষ্টি কৰিছিল সুন্দৰ কৰি চাইনাই অলিম্পিকৰ উদ্বোধনী শ্ব' কৰিছিলে আজি গোটেই ভাৰতবৰ্ষৰ লোকে আমাৰ বাগৰুম্বা নৃত্য সেই উদ্বোধনী অনুষ্ঠানৰ লগত তুলনা কৰিছে আপোনালোকে চিন্তা কৰক চাইনাৰ দৰে এখন ৰাষ্ট্ৰৰ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান আৰু আমাৰ অসমত বাগৰুম্বা নৃত্যৰ প্ৰদৰ্শন আমাৰ ঐতিহ্য আমাৰ সংস্কৃতিয়ে আৰু আমাৰ শক্তিশালী প্ৰদৰ্শনে আজি চাইনাৰ দৰে এখন দেশৰ লগত অসমৰ তুলনা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা কালিৰ পৰা আজিলৈকে কেইবাটাও টুইট কৰিছে আৰু আপোনালোক সকলোৱে জানে যে সমগ্ৰ বিশ্বতে তেখেতৰ ফলোৱাৰ্ছ আছে ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰামত ফেচবুকত টুইটাৰত আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এক প্ৰকাৰ অসমৰ ব্ৰেণ্ড এম্বেছাডৰৰ দৰে বাগৰুম্বা নৃত্যক আজি বিশ্বৰ মঞ্চলৈ লৈ যোৱাত সহায় কৰিছে মই যোৱাকালি বাগৰুম্বা নৃত্যত অংশগ্ৰহণ কৰা আমাৰ যুৱক যুৱতীসকলক বহুত ধন্যবাদ জনাইছোঁ BTC প্ৰশাসনক মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এই গোটেই অনুষ্ঠানটোতে আমাক বহুত সহায় কৰা বড়ো সমাজৰ আটাইকেইটা জাতীয় সংগঠনক মই পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো যুৱক যুৱতীক মই অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাইছোঁ দেৱচুলে ৰাওনা হ'ব মুখ্যমন্ত্ৰী ৱৰ্ল্ড ইকনমিক ফৰামত ভাগ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বাণিজ্য সন্মিলনত ভাগ লোৱা প্ৰথম অসমীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা ফেচবুক লাইভ যোগে ৰাজ্যবাসীক অৱগত কৰিলে মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভৰ এই অনুষ্ঠানলৈকে আদৰণি জনাইছোঁ আপোনালোক সকলোকে জেকেট হাতত লৈ আছোঁ এঘণ্টা পিছত মই দেভোজলৈকে উৰা মাৰিম আৰু মই অলপ আগতে খবৰ লৈছিলোঁ দেভোজত এতিয়া -8 ডিগ্ৰীলৈকে ঠাণ্ডা আছে আপোনালোকে অনুমান কৰিব পাৰে যে -8 ডিগ্ৰী মানে কিমান ঠাণ্ডা হ'ব যি নহওক এটা আমাৰ ৰাজ্যখনৰ বাবে এটা বিৰল গৌৰৱৰ ক্ষণ যে ৱৰ্ল্ড ইকনমিক ফৰামৰ দৰে এখন বিশিষ্ট প্লেটফৰ্মত য'ত নেকি গোটেই বিশ্বৰ উদ্যোগপতিসকল আহে পলিটিচিয়ানসকল আহে ইণ্টেলেকচুৱেলসকল আহে ইকনমিষ্টসকল আহে তেনেকুৱা এখন প্লেটফৰ্মত এইবাৰ প্ৰতিনিধিত্ব কৰিবলৈ অসমে সুযোগ পাইছে মই পুনৰ এবাৰ আপোনালোকৰ সকলোৰে শুভেচ্ছা বিচাৰিছোঁ যাতে অসমৰ বিষয়ে অসমৰ সম্ভাৱনা অসমৰ সম্পদৰ বিষয়ে মই বিশ্বৰ এই ইকনমিক ফৰামত বা অৰ্থনৈতিক সংস্থাৰ মঞ্চত ৰাজ্যখনৰ সম্ভাৱনা সম্পদ মানৱ সম্পদ গোটেই পৰ্যটনৰ সুবিধা এই সকলো বিষয়ে যাতে মই ক'ব পাৰোঁ
আপোনালোকৰ শুভেচ্ছা বিচাৰিছোঁ। নিবনুৱাৰ বাবে সুখবৰ। অসম আৰক্ষীৰ নিযুক্তিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। অসম আৰক্ষীত আবেদনৰ বয়সৰ সীমা বৃদ্ধি কৰা হৈছে। ২৬ বছৰলৈ বৃদ্ধি কৰা হ'ল আবেদনৰ ঊৰ্ধ্বতম বয়স। অসম আৰক্ষীত আবেদনৰ নিম্নতম বয়স হৈছে ১৮ বছৰ। ফেচবুক লাইভত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। পুলিচৰ ৰিক্ৰুটমেণ্টৰ ঊৰ্ধ্বতম বয়স হয় ১৮ৰ পৰা নিম্নতম ১৮, ঊৰ্ধ্বতম ২৫ বছৰ। যদি আমি ১-১-২০২৫ৰ পৰা ইয়াক গন্তি কৰোঁ, তেতিয়া আজি ১৮ বছৰ হোৱা ল'ৰা ছোৱালীবিলাকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব। বহুত ল'ৰা ছোৱালী নিৰাশ হ'ব। কিন্তু ১-১-২০২৫ত বয়সৰ সীমা নধৰা কাৰণে যিসকলে ২৫ বছৰ অতিক্ৰম কৰি ২৬ বছৰত ভৰি দিব, তেওঁলোকো ডিপ্ৰাইভ হ'ব। তেওঁলোকে মোক দুখেৰে জনাইছে, আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে পুলিচত এপ্লাই কৰিবৰ কাৰণে হাইয়েষ্ট লিমিট, এজৰ ঊৰ্ধ্বতম সীমা আমি ২৫ৰ পৰা ২৬ বছৰলৈকে বঢ়াই দিছোঁ। বাইহাটা চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰখাই থোৱা কণ্টেইনাৰ বাহনত খুন্দা স্কুটি আৰোহীৰ। বাইহাটা চাৰিআলিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা উৰণ সেতুৰ ওপৰত এই পথ দুৰ্ঘটনা। থিতাতে নিহত হৈছে স্কুটি আৰোহীগৰাকী। গুৱাহাটী দিশৰ পৰা ৰঙিয়া অভিমুখে আহি আছিল স্কুটি আৰোহীগৰাকী। দীৰ্ঘদিন ধৰি উৰণ সেতুত থকা ষ্ট্ৰীট লাইট নজ্বলোৱা আৰু অবৈধ ট্ৰাক পাৰ্কিঙৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ। নিহত স্কুটি আৰোহীগৰাকী দৰং জিলাৰ আওলা চৌকাৰ দীপাংকৰ চহৰীয়া। কণ্টেইনাৰখনৰ নম্বৰ হৈছে WB05A3036 আৰু স্কুটিখনৰ নম্বৰ হৈছে AS13U3146। দোকান এখন আছে, ইয়াতে থিয় হ'ল। থিয় হোৱাৰ লগতে মানে আহি এটা চাউণ্ড শুনিলোঁ। কি হ'ল? অজিতা আহি আছে। আহি বোলো অজিতাৰ গাড়ী চকা পামচাৰ হৈছে। কোনোবা কৈছে গাড়ীত গ্লাছত কোনোবাই শিল মাৰিছে। এনেকৈ ক'লে তলেদি মানে দেখা পালোঁ যে স্কুটি এখন সোমাই আছে। তেতিয়া গম পালোঁ যে কনফাৰ্ম হ'লোঁ যে এক্সিডেণ্ট হৈছে। এতিয়া এইফালে চাওঁতে ল'ৰা এজন পৰিছে স্পট ডেড। ক'ৰ ল'ৰা? আউলা চকৰ বুলি গম পাইছোঁ। মংগলদৈ আহিলোঁ। মংগলদৈ আউলা চক। দীপাংকৰ চহৰীয়া নাম ল'ৰাটো। এই গাড়ীখনো পাৰ্কিং প্লেচ নহয় আচলতে। এইটো বহুত ওপৰৰ পৰা গাড়ীটো নামি আহে, খুব স্পীডি গাড়ী আহে। আৰু ইয়াত এনেদৰে তেওঁলোকে পাৰ্কিং দিব লাগে কাৰণে এনেকৈ গোটেই ব্ৰিজখন তেওঁলোকে পাৰ্কিং হিচাপে ব্যৱহাৰ কৰি আছে। আৰু লাইটৰ ব্যৱস্থাটো নোহোৱা কাৰণেও ইয়াত আন্ধাৰ হৈ থাকে। অকল এক্সিডেণ্টে নহয়, এইটো লাইটৰ ব্যৱস্থাটো নাথাকিলে বিভিন্ন ধৰণৰ ঘটনা ইয়াত ঘটাৰ সম্ভাৱনা আছে। শিৱসাগৰ গৌৰীসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰো বাহন আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত মৃত্যু এজনৰ। দুৰ্ঘটনাত অমৰজ্যোতি গগৈ নামৰ লোকজনৰ থিতাতে মৃত্যু হয়। গুৰুতৰভাৱে আহত চান্তু গগৈ নামৰ আন এজন। চান্তু গগৈক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। বলেৰো বাহনখনে পথৰ দাঁতিত ৰৈ থকা AS04Q4913 নম্বৰৰ স্কুটিখনক মহতিয়াই দিয়ে। আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে দুৰ্ঘটনা সংঘটিত কৰাৰ বলেৰো বাহনখনৰ চালক মুন্না খানক। এহেঁতি আপোনাৰ পথাৰৰ ফালৰ পৰা যিটো ঘৰলৈ অহা ৰাস্তা গগৈআলি বুলি কয়, তাৰ মূৰত উঠিবলৈ লৈছিলে। উঠোঁতে ইফালৰ পৰা যোৰহাট দিশৰ পৰা আহি থকা এখন বলেৰোৱে তেওঁলোকক মাৰি থৈ গুচি গ'ল। এটা হাত এখন আৰু কিবা কিবি ভাগিছে বুলি কৈছে। আৰু ইটো লগালগ ডেডে হৈ থাকিলে তাকে বেলেগ আৰু কি আৰু এতিয়া সেইডোখৰতে ফ'ৰৱেটোত ডাবল চাইডৰ পৰা ছিংগুল চাইড কৰি থোৱা আছিলে। এতিয়া বিশেষ কাহিনী আৰু তাতকৈ বেলেগ কি নাজানিম আৰু দেই। আমাৰ ককাইৰ নামটো আছিলে নীলোৎপল গগৈ, এইটো আছিলে চান্দুকাই। ইজনৰ আদিত্যনে কলে লৈ গৈছে, চান্দুকাই লৈ গৈছে। আমাৰ ইয়াতে থাকি গ'ল আৰু। চামগুৰি তেলিয়া গাঁৱত শোকাবহ পথ দুৰ্ঘটনা। ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা ট্ৰাকত খুন্দা দ্ৰুতবেগী বাইকৰ। দুৰ্ঘটনাত থিতাতে মৃত্যু এজন বাইক আৰোহীৰ, আহত হৈছে আন এজন। বৰ্তমানে উদ্ধাৰ হোৱা নাই বাইক আৰোহী দুয়োজনৰ পৰিচয়। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS12AJ1989। দুৰ্ঘটনাস্থলীত উপস্থিত চামগুৰি আৰক্ষী। ইয়াত মানে বাইক এখন আহি পেলাই পিছফালৰ পৰা মাৰি দিলে। কেনেকে মাৰিলে কি কথা মই নাজানো বাৰু, কিন্তু মাৰি দি এটা ল'ৰা প্ৰায় স্পট ডেটেই আৰু ডাক্তৰেহে ক'ব এইটো মৰিলে আছে, আমিতো ক'ব নোৱাৰিম। এতিয়া হস্পিটেল লৈ যোৱা হৈছে দুইজনকে, এজন বৰ্তমান জীৱিত হৈ আছে।
কোন জায়গাত হৈছিলে এক্সিডেণ্টটো? তেলিয়াগাঁও নতুন তিনিআলি। এতিয়া আৰক্ষী আহিছে? আৰক্ষীয়ে লৈ গৈছে। চিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত উত্তপ্ত পৰিস্থিতি। বেদখলকাৰী আক্ৰমণৰ বলি কৃষি প্ৰকল্পৰ কৰ্মচাৰী। কেইবাজনো কৰ্মচাৰীক আক্ৰমণ কৰে বেদখলকাৰীয়ে। সন্দেহজনক লোকে প্ৰকল্পৰ খেতি দখল কৰিবলৈ যোৱাক লৈ এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হোৱা আৰক্ষীৰ সৈতেও হতাহতিত লিপ্ত হয় বেদখলকাৰী। গৰুখুটি প্ৰকল্পত ব্ৰহ্মপুত্ৰ চৰৰ নতুনকৈ প্ৰশাসনে চমজাই দিয়া ৩১০০ অৰ্থাৎ ৩১০০ বিঘা ভূমিক লৈ এই পৰিস্থিতিৰ সৃষ্টি হৈছে। খেতিটো কোনে চিংবা দিছে? দিনকার মানুষ। নাম কি? বেড়ার নাম তো চিনি না। কি যে নাম? আৰু তোমাৰ আপাৰ নাম কি? যোনে কিনছি? আমার আপার নাম হানিফ আলী। হানিফ আলী। এই পিতাৰ নাম কি? আবুল হোসেন। আবুল হোসেন। এই গাঁওটোৰ নাম, গ্ৰামৰ নাম কি? এই নদীর বাড়ি বাড়ি বাৰীটো এইবিলাক ইমান ধুনীয়া ধুনীয়া কলবিলাক যে তহঁতে ছিঙি লৈছা কিহৰ কাৰণে? হা? এইটো খেতিটো আমি আমাৰ খেতিৰ ওচৰত গ'লোঁ, গৈ দেখিলোঁ যে তাত মাকৈবিলাক সিহঁতৰ যিখিনি তাৰমানে মিয়া মানুহ, তেওঁলোকে মাকৈবিলাক ছিঙি পেলাই তাত তাৰমানে দাম কৰি থৈ দিছে প্ৰকল্পৰ খেতি। তাৰপিছত ইতিমধ্যে তাত এটা মেচিনো ষ্টাৰ্ট দিয়া আছিলে। মেচিনটো আমি বন্ধ কৰিলোঁ। বন্ধ কৰাৰ পিছতে তাৰমানে এজন আহিছে, আহি পেলাই কৈছে মেচিন কাক সুধি বন্ধ কৰিছা? আমি ক'লোঁ আমাৰ মাটিত তুমি পানী কিয় দি আছা? এনেকুৱাকৈ অলপ তৰ্কাতৰ্কি লগাৰ পিছতে আৰু মাকৈখিনি ইতিমধ্যে চিঙা যিখিনি মাকৈ আছিলে সেইখিনিৰো তাৰমানে আমি তাত আলোচনাবিলাক কৰিলোঁ। আমি ভালভাৱে আলোচনা কৰিছিলোঁ। তাৰপিছত সিহঁতৰ এনেকুৱা কথা হ'ল, তাৰমানে তহঁতে কোনো প্ৰশাসন মানুহ নোহোৱাকৈ এনেকুৱাকৈ মাটি কৰিব আহিলে হ'ব নেকি? আমাৰ মাটি এইবিলাক আমি আগৰ পৰাই দখল কৰি আছোঁ। তেনেকুৱা তাৰমানে আপোনালোকে নওক, DC SDC সেইবিলাক মাতি পেলাই লৈ আহক, প্ৰশাসনৰ মানুহ লৈ আহক। আপোনালোকে এনেকৈ কথা ক'লে নহ'ব, আপোনালোকৰ এইবিলাক মাটি নহয়, আমাৰ মাটি, আমি দখল কৰি আছোঁ। এনেকুৱা তাৰমানে কথা। সেইবিলাক আগৰ মিয়া যিখিনি আমাৰ এভেকশ্যন হোৱা নাই, তাত এটা স্থায়ী ভাৱে আছে, তেওঁলোকে গৈ তাত আকৌ খেতি কৰিছে। তাৰমানে আমি যিখিনি নতুনকৈ দখল কৰা নাই, সিহঁতে তাৰমানে তাত খেতিবিলাক তাৰমানে অ'ত তাৰমানে কিছু কঠীয়া যে পাৰিব লাগে, কঠীয়াও তাৰমানে এই গাৰাবিলাকত কঠীয়া পাৰিছে। এনেকুৱা পৰিৱেশত তেওঁলোকে কৰি আছে। তাত ফেব্ৰুৱাৰী মাহত পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰিবলগীয়া কুমাৰ ভাস্কৰ বৰ্মন সেতু মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰায় সম্পূৰ্ণ হৈ উঠিছে নৱনিৰ্মিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মন সেতু। অসমলৈ আকৌ আহিব প্ৰধানমন্ত্ৰী মোদী। ৩ মাহত 4বাৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ। বিহু বিনন্দিয়া জুমৈৰ বিনন্দিনীৰ পাছত বাগৰুম্বা নৃত্য উপভোগ কৰিবলৈ অসমলৈ আহিল প্ৰধানমন্ত্ৰী মোদী। বিগত 2 মাহত দুবাৰকৈ অসমলৈ অহা প্ৰধানমন্ত্ৰী মোদী ফেব্ৰুৱাৰীত পুনৰ আহিব অসমলৈ। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰিবলগীয়া কুমাৰ ভাস্কৰ বৰ্মন সেতু মুকলি কৰিবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী। ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে নৱনিৰ্মিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মন সেতু। সেতুখনৰ প্ৰায় ৯৫% কাম সম্পূৰ্ণ হৈছে। প্ৰায় ৩,০৩১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কুমাৰ ভাস্কৰ বৰ্মন সেতুৰ দৈৰ্ঘ্য প্ৰায় ১.৫ কিলোমিটাৰ। ৭ম শতিকাৰ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ নামত নামাকৰণ কৰা সেতুখন মুকলি হ'লে বৃহত্তৰ গুৱাহাটীত চামিল হ'ব উত্তৰ গুৱাহাটী। ফেব্ৰুৱাৰী মাহত মুকলি হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং।
প্ৰায় 3030 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই দলংখনে সংযোগ কৰিছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক গতিকে এই দলংখনে দুইটা পাৰৰ যে অৰ্থনৈতিক পৰিকাঠামো সেই অৰ্থনৈতিক পৰিকাঠামোটোকো নিশ্চিতভাৱে যে সলনি কৰিব সেয়া স্পষ্ট সেতুখনে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত হ্ৰাস কৰিব দূৰত্ব মাত্ৰ 10-15 মিনিটতে গুৱাহাটীলৈ আহিব পাৰিব উত্তৰ গুৱাহাটীৰ লোক এক্সট্ৰা ড'জ প্ৰযুক্তিৰে নিৰ্মাণ কৰা ভাৰতৰ প্ৰথমখন দীঘল দলং কুমাৰ ভাস্কৰ বৰ্মন সেতু 6 লেনযুক্ত সেতুখন গাৰ্ডাৰ আৰু কেবলেৰে নিৰ্মাণ কৰা হৈছে সেতুখন মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ লগে লগে 3 মাহত অসমলৈ 4বাৰ অহাৰ অভিলেখ হ'ব প্ৰধানমন্ত্ৰীৰ 20 ডিচেম্বৰত অসমলৈ আহিছিল প্ৰধানমন্ত্ৰী মোদী 17 জানুৱাৰীত অসমলৈ আহিছিল প্ৰধানমন্ত্ৰী মোদী পুনৰ ফেব্ৰুৱাৰীত অসমলৈ আহি মুকলি কৰিব কুমাৰ ভাস্কৰ বৰ্মন সেতু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে নিৰ্মাণ কৰা কুমাৰ ভাস্কৰ বৰ্মন সেতুৰ আয়ুস হৈছে 100 বছৰ আছে উচ্চ প্ৰাবল্যৰ ভূমিকম্প প্ৰতিৰোধী ব্যৱস্থা শৰাইঘাট দলঙৰ যান-জঁট গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত থকা দূৰত্ব হ্ৰাস কৰাৰ বাবেই নিৰ্মাণ কৰা হৈছে এই দলংখন যাৰ ফলত শৰাইঘাট দলঙত হোৱা যান-জঁট হ্ৰাস পোৱাই নহয় উত্তৰ গুৱাহাটীৰ আৰ্থ সামাজিক অৱস্থাৰো যথেষ্ট উন্নয়ন ঘটিব কেমেৰাত প্ৰভাসৰ সহযোগত বিষ্ণু শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডবকাৰ নীলবাগান গড়কাপ্তানি পথত ছাইড নিদিয়াক লৈ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এখন বিলাসী বাহনৰ গৰাকীয়ে ডাম্পাৰক ছাইড নিদিয়া বুলি অভিযোগ কৰি ডাম্পাৰৰ চালকৰ সন্মুখতে ৰডেৰে ওপৰজু কৰি আক্ৰমণ কৰিছে উগ্ৰমূৰ্তি হৈ চিনেমাৰ কায়দাৰে আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলাই যায় বিলাসী বাহনৰ গৰাকী ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে গ্লাসও ভাঙিছে রে বাবা ডাম্পার আলারে ও গাড়ি দাম আছে ডাম্পার আলারে বাড়িয়া আগু ভাঙিছে ও গাড়ি বিশিষ্ট ভায়োলিন বাদক মিনতি খাউণ্ডৰ দেহাৱসান ডাউনটাউন হাস্পাতালত চিকিৎসাধীন অৱস্থাত 85 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মিনতি খাউণ্ডে সংগীত নাটক অমৃত সন্মান প্ৰাপক মিনতি খাউণ্ড 9 ডিচেম্বৰৰ পৰা ডাউনটাউন হাস্পাতালত তেওঁ চিকিৎসাধীন অৱস্থাত আছিল সন্ধিয়া 6:40 শেষ নিশ্বাস ত্যাগ কৰে ভায়োলিন বাদকগৰাকীয়ে আজি নিশা ডাউনটাউন হাস্পাতালৰ মৰ্গতে ৰখা হ'ব কাইলৈ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব বিগত 40 দিন তেওঁ চিকিৎসাধীন হৈ আছিল হৃদৰোগৰ বাবে 2025 চনৰ ফেব্ৰুৱাৰী মাহত সংস্থাপন কৰা হৈছিল পেচমেকাৰ বিগত 40 দিনত বহুকেইটা গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰো হৈছিল মিনতি খাউণ্ডৰ যোৰহাটৰ এখন বিদ্যালয়ত পুত্ৰ পৰীক্ষাৰ ফলাফল আনিবলৈ গৈ হঠাৎ বিদ্যালয়তে ধৰি পৰি মৃত্যু হয় কাছগড়ালৰ দীপাংকৰ বৰদলৈ নামৰ এগৰাকী ব্যক্তিৰ প্ৰায় 35 বছৰ বয়সতে দীপাংকৰ বৰদলৈ ষ্ট্ৰকত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে বিদ্যালয়ৰ চিচিটিভি দেখা গৈছে লোকজন ঢলি পৰাৰ দৃশ্য আমি বিদ্যালয়ৰ চিচিটিভি ভিজুৱেলছটো দেখুৱাইছোঁ অতিকৈ মৰ্মান্তিক এটা দৃশ্য সকলোকে আচৰিত কৰি তোলা এটা দৃশ্য তেওঁৰ বয়স মাথো 35 বছৰ তেওঁ সন্তানক আনিবলৈ গৈছিলে আৰু এয়া হঠাৎ তেওঁ দেখাত একেবাৰে সুস্থ হয়তো তেওঁৰ ভিতৰে কিছু অসুস্থ অনুভৱ কৰিছিল কিন্তু সেয়া দেখা পোৱা নাছিল যদিও তেওঁ কিছু দূৰৰ পৰা তেওঁ খোজ কঢ়াত কিছু অসুবিধা হৈছিল সেয়া পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে যদি আমি গোটেই ভিডিঅ'টো চাওঁ হঠাৎ তেওঁ বাগৰি পৰে হঠাৎ তেওঁ ঠিক কম সময়ৰ ভিতৰতে অৰ্থাৎ তেওঁ সুস্থভাৱে গৈ আছিলে কিন্তু হঠাৎ তেওঁ বাগৰি পৰে আৰু তাতে ঢলি পৰি তেওঁৰ মৃত্যু হয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে উজনি অসমক লৈ ভীতিগ্ৰস্ত হৈ পৰিছে কংগ্ৰেছ কিয়নো ৰাজীৱ ভৱনত আবেদন দাখিল কৰা অধিকাংশ সমষ্টি হৈছে সংখ্যালঘুৰ প্ৰধান সমষ্টি আনহাতে কেইবাটাও সমষ্টিত এতিয়ালৈকে কোনো প্ৰাৰ্থীয়ে দাখিল কৰা নাই আবেদন উজনিক লৈ ভীতিগ্ৰস্ত কংগ্ৰেছ কোনবোৰ সমষ্টিক টাৰ্গেট কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ প্ৰথম পছন্দ কোনবোৰ সমষ্টি আবেদন পত্ৰ আটাইতকৈ আমাৰ নগাঁও জিলাৰ ধিং সমষ্টিত আৰু কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাত আৰু গোৱালপাৰা জিলাৰ জলেশ্বৰ আৰু বৰপেটা জিলাৰ চেঙাত আটাইতকৈ বেছি 10জনতকৈ বেছি এতিয়ালৈকে আমাৰ কেণ্ডিডেট আবেদন পত্ৰ ইয়াত জমা কৰিছে অনাগত বিধানসভা নিৰ্বাচনত দলীয় টিকট বিচাৰি কংগ্ৰেছৰ ভিৰ বাঢ়িছে ৰাজীৱ ভৱনত দলে বলে নাচি বাগি প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দাখিল কৰিছে আবেদন
পিছে ৰাজীৱ ভৱনত আবেদন দাখিল কৰা অধিকাংশ সমষ্টিয়ে হৈছে সংখ্যালঘু প্ৰধান সমষ্টি। এতিয়ালৈ আবেদন দাখিল হোৱা সমষ্টিৰ শীৰ্ষত আছে চেঙা, মন্দিয়া, পূব গোৱালপাৰা, পৰ্বতঝৰা, মানকাছৰ, জলেশ্বৰ, ভীম, কাটিগড়া, দক্ষিণ কৰিমগঞ্জ। সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক স্থিতি ল'ব পৰা সমষ্টিসমূহত 5ৰ পৰা 7-8 গৰাকী প্ৰাৰ্থীৰ আবেদন দাখিল। মই ঐতিহ্যমণ্ডিত আৰু গৌৰৱময় মন্দিয়া সমষ্টিৰ পৰা দি আছোঁ পূৰ্বৰ জনীয়া সমষ্টি, নৱগঠিত মন্দিয়া সমষ্টি। 55 নং ডিং বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ দলীয় আজি আবেদন আমি দাখিল কৰিছোঁ। সন্মানীয় 8 নং ধুবুৰী বিধানসভা সমষ্টিৰ পৰা মই আজি টিকেটৰ কাৰণে আবেদন কৰিলোঁ। বিপৰীতে যোৰহাট, তিতাবৰ, নাজিৰা, মাৰ্ঘেৰিটা, তেজপুৰ, টিহু, নলবাৰী, জালুকবাৰী, গুৱাহাটী চেণ্ট্ৰেল সমষ্টিত এতিয়ালৈ কংগ্ৰেছৰ কোনো প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দাখিল কৰা নাই আবেদন। যদিওবা 20 তাৰিখলৈ আছে প্ৰাৰ্থীৰ আবেদন দাখিলৰ সময়। প্ৰাৰ্থিত্ব দাখিল কৰা উজনি, তিনিচুকীয়া, ডিগবৈ, মাকুম, লখিমপুৰ, বিহপুৰীয়া, দিয়কতো প্ৰাৰ্থিত্বৰ আবেদন তেনেই কম। মই 76 নং লখিমপুৰ সদৰ সমষ্টিৰ পৰা আজি প্ৰাৰ্থিত্ব আবেদন কৰিছোঁ। আৰু লখিমপুৰখন যথেষ্ট পিছপৰা সমষ্টি। আপোনালোকে জানে মোৰ টকা প্ৰয়াত প্ৰাক্তন বিধায়ক লেখন লাহনদেৱৰ যি আধৰুৱা সপোন, সেই সপোনক লৈ পিনে আমি আগবাঢ়িছোঁ। টিকেটৰ আবেদন কৰিবলৈ বোকাজান LSP পাইছোঁ 108 কাৰ্বি আংলং। মাজুলী বিধানসভা সমষ্টিৰ পৰা আজি প্ৰাৰ্থী নমিনেশ্যন আমি দলীয় আবেদন দিছোঁ। আজি মোৰ দেউতা যিহেতু ধুবুৰী কনষ্টিটুৱেঞ্চিক ৰিপ্ৰেজেণ্ট কৰিছিলে আৰু আমাৰ ঘৰ চাপৰ বিলাচীপাৰাৰ অন্তৰ্গত, সেইটো কাৰণে মই সেই ৰিজনৰ গোটেই সমস্যাবোৰৰ কথা মই ভালকৈ জানো। এতিয়ালৈ 300 গৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে টিকট বিচাৰি আবেদন কৰিছে। বিগত 16ৰ বিধানসভা নিৰ্বাচনত উজনি নামনিত কংগ্ৰেছৰ 6 গৰাকীয়ে বিচাৰিছিল টিকট। অৱশ্যে আবেদনৰ সময়সীমাৰ ভিতৰত উজনিৰ পৰা কিমান প্ৰাৰ্থীয়ে টিকট পাব সেয়াহে হ'ব কংগ্ৰেছৰ বাবে লক্ষণীয়। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম। সংখ্যালঘু তুষ্টিকৰণেৰে বিজেপিক ৰোধৰ ৰণকৌশল লোৱা অসম প্ৰদেশ কংগ্ৰেছৰ 3 সংখ্যালঘু নেতাৰ বাবে এতিয়া গতা খোৱাৰ উপক্ৰম হৈছে। সভাপতিৰ দায়িত্ব লোৱাৰ প্ৰায় অথন্তৰে যেন লগ নেৰা হৈছে গৌৰৱ গগৈক। নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছক চৰম অস্বস্তিত পেলাইছে 3 সংখ্যালঘু নেতাই। 3 সংখ্যালঘু নেতাই ডুবালে প্ৰদেশ কংগ্ৰেছক। সংখ্যালঘু নেতাৰ বিতৰ্কিত বাক্যবাণত উলংগ কংগ্ৰেছ। ৰেজাউল, জুবেৰ, মহচিনে কংগ্ৰেছত লগালে মহাপৈমাল। কথাত বঁটা পাই, কথাত গতা খায়। সংখ্যালঘু তুষ্টিকৰণেৰে বিজেপিক ৰোধাৰ ৰণকৌশল লোৱা অসম প্ৰদেশ কংগ্ৰেছৰ এতিয়া 3 সংখ্যালঘু নেতাৰ বাবেই যেন গতা খোৱাৰ উপক্ৰম হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব লৈয়ে গৌৰৱ গগৈয়ে কংগ্ৰেছৰ হিত গৌৰৱ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছিলহে মাথোন। আৰম্ভণিতেই যেন কংগ্ৰেছ আৰু গৌৰৱ গগৈক লগ নেৰা হৈছে অথন্তৰে। নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছক চৰম অস্বস্তিত পেলাইছে 3 সংখ্যালঘু নেতাই। উদ্দাত্ত ভাষণ ৰাখি প্ৰথমেই কংগ্ৰেছক নগুৰ নাকতি কৰিলে দলীয় মুখপাত্ৰ মহচিন খানে। অসমত সংখ্যাগুৰু কৰাৰ গোপন এজেণ্ডা ফাদিল কৰি কিছুদিন পূৰ্বে ৰাজ্যত সংখ্যালঘুৰ সমষ্টি বৃদ্ধি কৰাৰ দাবী কৰিলে মহচিন খানে। 40ৰ পৰা 45খন আসন সংখ্যালঘুৰ বাবে বিচাৰিলে মহচিনে। মহচিন খানৰ এই মন্তব্যই ৰাজ্যজুৰি সৃষ্টি কৰিলে তীব্ৰ প্ৰতিক্ৰিয়া। এই মন্তব্যই ক্ষুণ্ণ কৰিলে প্ৰতিগৰাকী খিলঞ্জীয়া অসমীয়া। কিন্তু মহচিন খানৰ বিতৰ্ক মাৰ নৌযাওঁতেই এইবাৰ অসম জ্বলোৱা আন এক মন্তব্য প্ৰাক্তন আমচু নেতা ৰেজাউল কৰিম চৰকাৰৰ। আমচু এৰি কংগ্ৰেছত যোগদানৰ দিনাই ৰেজাউলৰ উদ্ভট হুংকাৰ, শিৱসাগৰ তিনিচুকীয়াক বনাব ধুবুৰী, ধুবুৰীক বনাব শিৱসাগৰ তিনিচুকীয়া। শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰী শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত দলত যোগদান কৰিয়েই মহা বিস্ফোৰণ ৰেজাউল কৰিম চৰকাৰৰ। ৰেজাউলৰ বিতৰ্কিত মন্তব্যই কংগ্ৰেছৰ ভিতৰতে সৃষ্টি কৰিলে ধুমুহাৰ। কিন্তু ইমানৰ পিছতো ৰেজাউলৰ বিৰুদ্ধে দলীয় ব্যৱস্থা গ্ৰহণৰ সাহস নহল গৌৰৱ গগৈৰ। অৱশ্যে কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাৰ ভৰ্ৎসনা আৰু উজনিৰ দল সংগঠনৰ ককৰ্থনাত নিজেই কংগ্ৰেছ দল এৰিলে ৰেজাউল কৰিম চৰকাৰে। পিছে ৰেজাউলৰ মন্তব্যই ইতিমধ্যে কুঠাৰাঘাত কৰিলে কংগ্ৰেছৰ ভাৱমূৰ্তি। সংখ্যালঘুৰ ত্ৰাণকৰ্তা হৈ থিয় দিয়া মহচিন খান আৰু ৰেজাউল কৰিম চৰকাৰৰ এনে বিস্ফোৰণৰ মাজতে
তালিকাত যোগ হ'ল আন এজন সংখ্যালঘু নেতাৰ নাম। এইবাৰ কংগ্ৰেছৰ সভাপতি জুবেৰ আনমৰ আন এক বিস্ফোৰণ। আনমৰ দাবী দলীয় টিকটক লৈ 3 পৰা 5 কোটি টকা অফাৰ দিছে কংগ্ৰেছৰ এগৰাকী বিধায়কে, যি মন্তব্যৰে কংগ্ৰেছৰ মুখা খুলি এক প্ৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা অভিযোগক সত্য প্ৰমাণ কৰি দিলে জুবেৰ আনমে। প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই কংগ্ৰেছে টিকটৰ বজাৰ মেলাৰ কথা অস্বীকাৰ কৰিলেও যুৱ কংগ্ৰেছৰ সভাপতিয়ে খুলি দিলে কংগ্ৰেছৰ মুখা। একজন বিধায়ক, হাইলাকান্দিৰ বিধায়ক না, শিলচৰৰ বিধায়ক, কাছাৰ ডিষ্ট্ৰিক্টৰ বিধায়ক, এই বিধায়কৰ লগে আমাৰ বহুত ৰিলেশ্যন পালা, আমি বহুত সন্মান করি, কিন্তু এই বিধায়কে জাগায় জাগায় গিয়া কইত্রা যে জুবেৰ আনমৰে টাইম কিনি লৈছন 4 কোটি না 5 কোটি দিয়া, 4 কোটি না 5 কোটি দিয়ে এই বিধায়কে বোলে আমারে কিনি লৈছন। আমি এই বিধায়করে একটা জিনিস কইতাম চাইয়াত যে বিধায়ক মহোদয় আমারে 4 কোটি 5 কোটি আপনি দিতে লাগতো না, আমি আপনারে খালি কলম আর কাগজ দিমু, আপনি যদি 5 কোটির বানানটা যদি লিখি লইতে পারেন আমি আর টিকেটও খুঁজি পাই না। এই 3 সংখ্যালঘু নেতাৰ বিতৰ্কিত মন্তব্যই এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছক মূৰ তুলি থিয় হৈ ৰোৱাতে যেন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। মুখপাত্ৰ মহচিন খানক নিলম্বন, ৰেজাউলৰ দলত্যাগৰ পাছত গৌৰৱ গগৈয়ে যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনমক লৈ কি পদক্ষেপ লয় তাৰ ওপৰতে দৃষ্টি নিবদ্ধ সকলোৰে। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লখিমপুৰৰ ধুনাগুৰি পাৰঘাটত